প্ৰথমখন বহুত বেছি গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। এই ৰচনাখন বহুত বেছি গুৰুত্বপূৰ্ণ আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল তোমালোকক অৱগত কৰাই দিব বিচাৰিছোঁ যে তোমালোকে মোৰ প্ৰিয় গ্ৰন্থ বা তোমাৰ প্ৰিয় গ্ৰন্থ এইখন লিখোঁতে জ্ঞানপীঠ বঁটাপ্ৰাপ্ত বা সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত এখন গ্ৰন্থহে তোমালোকে মুখস্থ কৰিবা, নহ'লে বুজি ল'বা। কাৰণ পৰীক্ষাত এই প্ৰশ্নটো হয়তো সলনিভাৱে আহিব পাৰে। অৰ্থাৎ মিনিং একেটাই হ'ব, কিন্তু প্ৰশ্নটো অলপ চেঞ্জ কৰি দিব পাৰে। গতিকে তোমালোকে জ্ঞানপীঠ বঁটাপ্ৰাপ্ত বা সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত তোমালোকে প্ৰিয় গ্ৰন্থ এখন হ'লেও চাই থ'বা। তাৰ পাছত দ্বিতীয়খন বহুত বেছি গুৰুত্বপূৰ্ণ ৰচনা হৈছে বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানখনো ঠিক তেনেদৰে অলপমান সাল সলনি কৰিব পাৰে। বিশেষকৈ তোমালোকে মানৱ সভ্যতালৈ বা সমাজলৈ কি ধৰণে প্ৰভাৱ পেলালে সেইখিনি তোমালোকে চাই থ'বা। আৰু এয়া আছিলে 2 নম্বৰখন। এতিয়া 3 নম্বৰখন চাই লওঁ গুৰুত্বপূৰ্ণ ৰচনা, আৰু সেয়া হৈছে সামাজিক মাধ্যম আৰু বৰ্তমানৰ সময়ত ইয়াৰ প্ৰভাৱ। এই প্ৰশ্নটো হয়তো বেলেগ ধৰণে আহিব পাৰে, যে সামাজিক মাধ্যম বুলি আহিব পাৰে বা এনেধৰণেও আহিব পাৰে সামাজিক মাধ্যম আৰু বৰ্তমানৰ সময়ত ইয়াৰ প্ৰভাৱ। তাৰ পাছৰ গুৰুত্বপূৰ্ণ ৰচনাখন হৈছে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। তোমালোকে এইখন নিশ্চয় চাই থ'বা। মাদক দ্ৰব্যই কি প্ৰভাৱ পেলাইছে সেয়া তোমালোকে ৰচনাখনত লিখিব লাগিব, আৰু এই প্ৰশ্নটো হয়তো বেলেগ ধৰণে আহিব পাৰে, তোমালোকে সেইটো কিন্তু মনত ৰাখিবা। তাৰ পাছত আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। পৰিৱেশৰ প্ৰদূষণ কি হৈছে বৰ্তমান সময়ত আৰু ইয়াৰ প্ৰভাৱ কি পৰিছে আমাৰ পৃথিৱীত, সেইখিনি লিখিব লাগিব এই ৰচনাখন। আৰু এই ৰচনাখনো হয়তো বেলেগকৈ আহিব পাৰে, ডাইৰেক্টলি পৰিৱেশ প্ৰদূষণ বুলি, আৰু হয়তো কেতিয়াবা আহিব পাৰে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। গতিকে তোমালোকে এইটো ভালদৰে চাই ল'বা। তাৰ পাছৰখন ইম্পৰ্টেণ্ট ৰচনা হৈছে চন্দ্ৰযান 3। চন্দ্ৰযান 3 তোমালোকে নিশ্চয় গম পোৱা, কেইদিনমানৰ আগতে চন্দ্ৰযান 3 লাঞ্চ হৈছিলে, আৰু কি হৈছিলে কি নাহোৱা তাৰ ওপৰত হয়তো এই ৰচনাখন আহিব পাৰে। তাৰ পাছৰখন ইম্পৰ্টেণ্ট ৰচনা হৈছে পুথিভঁৰাল। পুথিভঁৰাল ৰচনাখনো বহুত বছৰ অহা নাই, গতিকে এই বছৰটো অহা সম্ভাৱনা আছে। গতিকে এই পুথিভঁৰাল ৰচনাখন তোমালোকে চাই থ'বা। আৰু হয়তো তোমালোকে ভাবিব পাৰা যে এই ৰচনাকেইখন মই কেনেকৈ গম পালোঁ ইম্পৰ্টেণ্ট বুলি। চ' তোমালোকে নিশ্চয় গম পোৱা, তোমালোকৰ ডিষ্ট্ৰিক্টত যিদৰে অনুষ্ঠিত হৈছে প্ৰি ফাইনেল এক্সামিনেশ্যন, ঠিক তেনেদৰে অন্য ডিষ্ট্ৰিক্টতো হৈছে। মই প্ৰায় 20খনৰো অধিক জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ অসমীয়া কুৱেশ্যন পেপাৰখন চাইছোঁ। তাত মই দেখিবলৈ পাইছোঁ যে আছামিছত এইকেইখন ৰচনা বহুত কেইখন ডিষ্ট্ৰিক্টতে আহিছে, অৰ্থাৎ মেক্সিমাম এইকেইখনেই আছে ৰচনা। গতিকে এইকেইখন ৰচনা বহুত বেছি গুৰুত্বপূৰ্ণ হয় আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে। আৰু যদি তোমালোকে লক্ষ্য কৰা, তেনেহ'লে তোমালোকৰ যিসমূহ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে অসমীয়া, সেই কুৱেশ্যন পেপাৰবোৰত কিছুমান ৰচনা তোমালোকে ৰিপিটেড হোৱা দেখিবলৈ পাবা। আৰু সেই ৰিপিটেড হোৱা ৰচনাৰ ভিতৰত যোৱা বৰ্ষত তোমাৰ এগৰাকী সাহিত্যিকৰ বিষয়ে লিখিবৰ কাৰণে আহিছিলে, প্ৰিয় সাহিত্যিকৰ বিষয়ে। আৰু ঠিক তেনেকৈ নেক্সট ইয়েৰ প্ৰিয় গ্ৰন্থ এখন নিশ্চয় আহে পৰীক্ষাত। তোমালোকে যদি ভালদৰে চোৱা তেনেহ'লে দেখিবলৈ পাবা। ঠিক তেনেদৰে বহুত ৰচনা ইটো বছৰ নাহে, তাৰ পাছৰ বছৰটোহে আহে, ঠিক তেনেদৰে ৰিপিটেড কৰি থাকে। গতিকে তেনে ভিত্তিত এইকেইখন ৰচনা ইম্পৰ্টেণ্ট হয়। আৰু নিশ্চয় গম পাইছা, প্ৰি ফাইনেলত যিবোৰ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰে কুৱেশ্যন তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অৰ্থাৎ ফাইনেল পৰীক্ষা তাত কমন আহে, অৰ্থাৎ তোমালোকৰ তাৰ পৰাই কুৱেশ্যনবোৰ আহে। গতিকে এইকেইখনে বহুত বেছি ইম্পৰ্টেণ্ট ৰচনা আছিলে। চ' তোমালোকে নিশ্চয় পৰীক্ষা আগত মুখস্থ কৰিবা। প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হওক, যিটো ভাবিছা তোমালোকে তাতকৈ দুগুণ বেছি ভাল তোমালোকৰ যাতে ৰিজাল্ট হয়, তাৰ শুভেচ্ছাৰে তাৰ শুভকামনাৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলো ভালে থাকা, সুস্থ থাকা। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। জয় অসম।